আমাৰ জীৱনৰ লক্ষ্য কি, উদ্দেশ্য কি, আমাৰ বাঞ্ছা কি, আমি কি বিচাৰো, আমি কেনেকৈ ভগৱন্তৰ সান্নিধ্য পাব পাৰো, ভগৱন্তে আমাক কেনেকৈ ৰক্ষা কৰিব পাৰে, এই গোটেই সমস্ত তত্ত্ব লুকাই আছে এই দ্বাদশাক্ষৰ শ্লোকটিত। আমি এইদৰেই আচলতে ভগৱন্তক পূজা কৰো, প্ৰাৰ্থনা কৰো, আৰু তাৰ যোগেদি আমাৰ পৰিশীলিত জীৱন আমি কামনা কৰো। আপোনালোক নৰৰূপী নাৰায়ণ সদৃশ সমূহ জনমণ্ডলীলৈ পোনপ্ৰথমেই আমাৰ ভক্তিভাৰ শ্ৰদ্ধা আমি আগবঢ়াইছো। অসমৰ বাহিৰত বহু ঠাইত বিভিন্ন সভা সমিতিত অংশগ্ৰহণ কৰাৰ কথা আমাৰ মনত পৰে। ভাৰতৰ বাহিৰতো কেইবা ঠাইলৈ গৈছো, আমেৰিকা, চীন প্ৰমুখ্যে বিভিন্ন ঠাইলৈ। কিন্তু এই তেলেংগানাত ভাগৱত অনুষ্ঠানৰ নামত অসমীয়া ৰাইজৰ আমি আজি যিটো সমাৱেশ দেখা পাইছো, আমি কোনো অনুষ্ঠানত এনেকুৱা সমাৱেশ আগতে দেখা পোৱা নাই। এইটো কথাই প্ৰমাণ কৰি দিছে তেলেংগানাবাসী অসমীয়া ৰাইজৰ অসমীয়া সংস্কৃতিৰ প্ৰতি, আধ্যাত্মিকতাৰ প্ৰতি কিমান হেঁপাহ আছে। আৰু সঁচাকৈ এই হেঁপাহে আমাকো আজি আকৌ এটা নতুন প্ৰেৰণা দিছে ৰাইজৰ মাজত সেৱা কৰিবৰ কাৰণে। কাৰণ আমাৰ জীৱনটো ৰাইজৰ কাৰণে উৎসৰ্গিত, ৰাইজৰ সেৱাত সদায় ব্ৰতী হৈ আহিছো। এই ৰাইজৰ যিটো শ্ৰদ্ধা ভক্তি, ৰাইজৰ যিটো সমাৱেশ, এইটোৱে আমাক সঁচাকৈ বহুত প্ৰেৰণা দিছে। আৰু আমি আশা কৰিম এনেকুৱা আধ্যাত্মিক প্ৰেম থকা পৰ্যন্ত আমাৰ অসমীয়া লোকসকল য'তেই নাথাকক, সেই সমাজখনৰ কেতিয়াও মৃত্যু হ'ব নোৱাৰে। এই সমাজখন সদায় উজ্জীৱিত হৈ থাকিব। আৰু এই চেতনাৰে আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰমুখ্যে দামোদৰদেৱ, মাধৱদেৱ, হৰিদেৱ আদি সন্তসকলক উজ্জীৱিত কৰি ৰাখিব। ডাঙৰ কথা, তেলেংগানাত অসমীয়া ৰাইজে সমাজ পাতি আছে, কিবা কিবি অনুষ্ঠান পাতিছে, কিন্তু তাৰ মাজত ভাগৱতৰ দৰে অনুষ্ঠান অনুষ্ঠিত কৰাটো ইমান এটা ব্যয়বহুল পৰিৱেশত এইটো সৰু কথা নহয়। আৰু সেই আমি অনুভৱ কৰিছো, ইমান ডাঙৰ কথা সম্ভৱ ডাঙৰ মানসিকতা থাকিলেহে। সেয়া আমি ক'ব খোজো, তেলেংগানাবাসী অসমীয়া ৰাইজৰ মনবিলাক বহুত ডাঙৰ, হৃদয়বিলাক বহুত বিশাল আৰু বৰ উদাৰ অন্তৰৰ, যাৰ কাৰণে এনে এক বৃহৎ অনুষ্ঠান ইয়াত সম্ভৱ হৈছে। আমি আকৌ আপোনালোকক প্ৰণিপাত জনাইছো। ভাগৱত অনুষ্ঠান 7 দিনীয়াকৈ অনুষ্ঠিত কৰা, অবিৰতভাৱে অনুষ্ঠিত কৰা, এদিনীয়াকৈ অনুষ্ঠিত কৰা, এনেকুৱা পৰিৱেশ আমাৰ অসমত গাঁৱে ভূঞে নগৰে চহৰে অনবৰতে চলি আহিছে। কিন্তু আপোনাসকলে ইমান দূৰত ইয়াত এই অনুষ্ঠান অনুষ্ঠিত কৰি কেৱল অসমৰ জাউতি যোগীয়া পৰম্পৰাৰ বৈভৱকে প্ৰকাশ কৰা নাই, আপোনালোকে প্ৰমাণ কৰি দিছে যে আধ্যাত্মিক সত্তাৰ যোগেদি অসম্ভৱকো যে সম্ভৱ কৰিব পাৰি।
আজি গাঁৱে ভূঞে আমাৰ নগৰে চহৰে সকলোতে ভাগৱত অনুষ্ঠান অনুষ্ঠিত হৈছে, কিন্তু তাৰ পিছতো আমি কেতিয়াবা দেখা পাওঁ ইমান ভাগৱত অনুষ্ঠান অনুষ্ঠিত হোৱাৰ পিছতো আমি যি ভাগৱতৰ শিক্ষাৰে শিক্ষিত হৈ জীৱনবিলাক পৰিশীলিত কৰিব লাগে, আমি শান্তিপূৰ্ণ সমাজ গঠন কৰিব লাগে, কৰবাত যেন ব্যৰ্থ হৈছো। সেই কথাই আমাক এইটো মনত পেলাই দিছে যে ভাগৱত সূৰ্য পুৰাণ, সেই সূৰ্য পুৰাণৰ তত্ত্ব যদি আমি যথাৰ্থতে অনুধাৱন কৰিব পাৰিলোহেঁতেন, আমাৰ এনে ধন্যতা নাহিলেহেঁতেন। আপোনালোকে জানে সূৰ্যৰ পোহৰ পৰাৰ পিছত আৰু আন পোহৰৰ প্ৰয়োজন নাই। ভাগৱত এনে এখন ধৰ্মশাস্ত্ৰ, সেই ভাগৱতে যদি সঁচাকৈ আমাক জ্ঞান আলোকেৰে আলোকিত কৰে আৰু পোহৰৰ প্ৰয়োজন নাই। কিন্তু আমি যেন সেই জ্ঞান আলোক গ্ৰহণ কৰাৰ ক্ষেত্ৰত কৰবাত যেন আমাৰ ত্ৰুটি বিচ্যুতি ৰৈ গৈছে। ভাগৱত বুলি কোৱাৰ লগে লগে সেই চাৰিটা অক্ষৰৰ কথা ক'বই লাগিব, আৰু সেই তত্ত্ব যদি আমি সঁচা অৰ্থত অনুধাৱন কৰিব পাৰোঁ, ভাগৱতে আমাক সহায় কৰিবই। ভাগৱতৰ জ্ঞান বিকিৰণ আমি লাভ কৰিমেই। ভাগৱতৰ সেই চাৰিটা অক্ষৰৰ তাৎপৰ্য কি? ভাগৱত, এই চাৰিটা অক্ষৰ যুক্ত হৈ ভাগৱত হৈছে। দেখাত চাৰিটা অক্ষৰ, কিন্তু এটা বিস্তৃত পৰিৱেশৰ কথা এই চাৰিটা অক্ষৰে কৈছে। আৰু এই চাৰিটা অক্ষৰে ভাগৱত আমাক কিয় লাগে, ভাগৱতে আমাক কেনেকৈ জ্ঞান আলোকেৰে আলোকিত কৰে, এই গোটেই কথাখিনি তাত সোমাই আছে। কেনেকৈ চাওক, ভাতিতি সৰ্বলোকেষু গীয়তে সনকাদিভি বৰ্ততে ত্ৰিষু বেদেষু ত্ৰায়তে সকলং জগৎ। অৰ্থাৎ ভা শব্দৰ অৰ্থ হৈছে পোহৰ দিয়া। যি শাস্ত্ৰই সকলো লোকতে জ্ঞানৰ পোহৰ বিলাব পাৰে, সেই অৰ্থত কোৱা হৈছে ভা। গীয়তে সনকাদিভি, সনক, সনন্দ, সনত কুমাৰ, সনাতন প্ৰভৃতি ঋষিমুনি সকলে যি শাস্ত্ৰ গান কৰিছিলে, অধ্যয়ন কৰিছিলে, আৰু যি শাস্ত্ৰ অধ্যয়ন কৰাৰ লগে লগে ঋষিমুনি সকলে তৃপ্তি লাভ কৰিছিলে, সেই অৰ্থত কোৱা হৈছে গ। বৰ্ততে ত্ৰিষু বেদেষু, ঋক যজু সাম, এই তিনি বেদৰ তত্ত্ব যি শাস্ত্ৰত বৰ্তি আছে, সন্নিৱিষ্ট হৈ আছে, নিহিত হৈ আছে, সেই অৰ্থত কোৱা হৈছে ব। ত্ৰায়তে সকলং জগৎ, যি শাস্ত্ৰই সকলোকে ৰক্ষা কৰে, পৰিত্ৰাণ কৰে, সেই অৰ্থত কোৱা হৈছে ত। এই চাৰি অক্ষৰ যুক্ত হৈ ভাগৱত হৈছে। আপোনালোকে নিশ্চয় অনুভৱ কৰিছে আমাক কিয় ভাগৱত লাগে। আমি আকৌ কৈছো, হৃদয়খন জ্ঞান আলোকেৰে আলোকিত হবই লাগিব। এই হৃদয়খন জ্ঞান আলোকেৰে আলোকিত কৰা শাস্ত্ৰখনেই হৈছে ভাগৱত। কাৰণ ভাগৱতে আমাক জ্ঞানৰ পোহৰ দিয়ে অনবৰতে। আৰু আমি এউৰি আকাংক্ষাত আবদ্ধ হৈ থাকিব পাৰোঁ, কিন্তু আমাক সন্তুষ্টি লাগিব। সন্তুষ্টি ভৰা মনটো নোহোৱা পৰ্যন্ত আমি শান্তি অনুভৱ নকৰোঁ। ভাগৱতে আমাক সন্তুষ্টি দিয়ে। এই ঋষিমুনিসকলে যি শাস্ত্ৰ গান কৰি আত্মতৃপ্তি লাভ কৰিছিল, সেই অৰ্থটো আমাকো ভাগৱত কীৰ্তন কৰিবলৈ কোৱা হৈছে। আমি যদি শ্ৰৱণ কীৰ্তনত ব্ৰতী হওঁ, আমি আত্মসন্তুষ্টি লাভ কৰিম। আৰু আপোনালোকে জানে, পৃথিৱীত এনে এটা অনুষ্ঠান নাই য'ত শাসন নাই। আমাৰো সমাজ জীৱনত শাসন আছে, আৰু আমাক শাসন কৰা শাস্ত্ৰখনেই হৈছে ভাগৱত। কাৰণ ঋক যজু সাম, এই তিনি বেদৰ তত্ত্ব বৰ্তি আছে বেদত। পোনে পোনে যদিও আমাক বেদে শাসন কৰে, কিন্তু বেদৰ সাৰ সংগ্ৰহী গ্ৰন্থ ভাগৱত যদি আমি গ্ৰহণ কৰোঁ,
ভাগৱতৰ কথা যদি অনুকৰণ কৰোঁ আমি আপোনা আপুনি অনুশাসিত হ'ব পাৰোঁ, অৰ্থাৎ শৃংখলিত জীৱন লাভ কৰিব পাৰোঁ। তো শব্দই ত্ৰাণ কৰাৰ কথা কৈছে। জাতৈশ্বই ধ্ৰুৱ মৃত্যু, পৃথিৱীত জন্ম মানেই মানুহৰ মৃত্যু। কিন্তু আমি যেনেকৈ ঐহিক জীৱনত পৰিত্ৰাণ বিচাৰোঁ, পাৰলৌকিক জীৱনতো মৃত্যুৰ পিছতো আমি পৰিত্ৰাণ বিচাৰোঁ। এই পৰিত্ৰাণ দিব পাৰে আমাক ভাগৱতে। সেইকাৰণে ত শব্দই ত্ৰাণ কৰাৰ কথা বুজাইছে। আমি মৃত্যুৰ পিছত মুক্তি বিচাৰোঁ, আমিপ্য, হালুক্য, হাজুৰ্য, নিৰ্বাণ, মুখ্য বিচাৰোঁ। কিন্তু আমি ঐহিক লোকতো মুক্তি বিচাৰোঁ, মুখ্য বিচাৰোঁ। এই ঐহিক লোকত মুক্তি আৰু মুখ্যৰ কথা কেনেদৰে কোৱা হৈছে? অন্যায়ৰ পৰা ন্যায়ৰ পথ পোৱা, আন্ধাৰৰ পৰা পোহৰলৈ যোৱা, সংকীৰ্ণতাৰ পৰা উদাৰতালৈ যোৱা, এয়া হৈছে ঐহিক জীৱনৰ মুক্তি আৰু মুখ্য। ভাগৱতে আমাক এই মুক্তি আৰু মুখ্যৰ সন্ধান দিয়ে। কোনোবাই হয়তো ক'ব পাৰে আমাক পাৰলৌকিক জীৱনত মুখ্য দিবৰ কাৰণেহে ভাগৱতে শিক্ষা দিছে। নহয়, ঐহিক জীৱনতো আমাক ভাগৱতে শিক্ষা দিছে। মুক্তি আমি কেনেকৈ পাম, মুখ্য আমি কেনেকৈ পাম, তাৰ সন্ধান দিছে। এই ভাগৱত সৃষ্টি হ'ল কেতিয়া? যেতিয়া ঋষিসকলে আলস কৰিলে তেতিয়াই সৃষ্টি হ'ল ভাগৱতৰ পথ। ঋষিসকলে প্ৰশ্ন কৰিছিল 6টা। তাৰে প্ৰথম প্ৰশ্নটো আছিল কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়। দ্বিতীয়টো প্ৰশ্ন আছিল সৰ্বশাস্ত্ৰৰ সাৰতত্ব কি। তৃতীয়টো প্ৰশ্ন আছিল ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিব লগা হ'ল। চতুৰ্থটো প্ৰশ্ন আছিল ভগৱান কৃষ্ণই কি কি অৱতাৰ গ্ৰহণ কৰিলে। তাৰপিছত কোৱা হৈছে ভগৱান কৃষ্ণই কি কি লীলা প্ৰকাশ কৰিলে। পঞ্চমটো প্ৰশ্ন। ষষ্ঠটো প্ৰশ্ন হ'ল তথা অন্তিম প্ৰশ্নটো হ'ল ভগৱান কৃষ্ণ অপ্ৰকট হোৱাৰ পিছত, নাইকিয়া হৈ যোৱাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে। এই 6টা প্ৰশ্নৰ যেতিয়া উত্তৰ দিয়া হ'ল, সেই উত্তৰে হৈছে শ্ৰীমদ ভাগৱত শাস্ত্ৰ। সেই প্ৰত্যেকটো প্ৰশ্নৰে সমূহ এটা এটা বাক্যৰ উত্তৰটো আমি দিবলৈ যত্ন কৰিছো, যিখিনি ভাগৱতত লিখা আছে। প্ৰথম প্ৰশ্নটো আছিল কি কৰিলে জীৱৰ কল্যাণ সাধিত হয়। উত্তৰটো হ'ল প্ৰকৃত ধৰ্মৰ আশ্ৰয় গ্ৰহণ কৰিলে জীৱৰ কল্যাণ সাধিত হ'ব পাৰে। প্ৰকৃত ধৰ্ম কি? যি আমাক ধৰি থাকে এই ধৰ্ম। ধৰ্মৰ 2টা মাৰ্গ আছে, এটা প্ৰবৃত্তি মাৰ্গ, এটা নিবৃত্তি মাৰ্গ। অৰ্থাৎ এটা সোমোৱাৰ পথ, আনটো ওলোৱাৰ পথ। এই প্ৰবৃত্তি আৰু নিবৃত্তি মাৰ্গক আশ্ৰয় কৰি যি ধৰ্ম পালন কৰিব তেওঁৰ কল্যাণ সাধিত হ'বই। দ্বিতীয় প্ৰশ্নটো আছিল সৰ্বশাস্ত্ৰৰ সাৰতত্ব কি। পৃথিৱীত যিমান ধৰ্ম আছে সকলো ধৰ্মশাস্ত্ৰৰে এটাই মাত্ৰ অবিসম্বাদী সিদ্ধান্ত, সেইটো হ'ল সকলো শাস্ত্ৰৰে সাৰতত্ব ভক্তি। ভক্তিৰ অবিহনে শাস্ত্ৰৰ পৰিচয় সম্ভৱ হ'ব নোৱাৰে। তৃতীয় প্ৰশ্নটো আছিল ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি কিয় জন্মগ্ৰহণ কৰিলে। উদ্দেশ্য হৈছে জীৱৰ কল্যাণৰ কাৰণে। ভগৱান শ্ৰীকৃষ্ণই বসুদেৱ দৈৱকীৰ যোগেদি জন্মগ্ৰহণ কৰিছিল
জীৱৰ কল্যাণৰ বাবে। পঞ্চমটো প্ৰশ্ন আছিল ভগৱান শ্ৰীকৃষ্ণই কেনে অৱতাৰ গ্ৰহণ কৰিলে আৰু সেই অৱতাৰত কি কাৰ্য সাধন কৰিলে। মূলতঃ ভগৱান শ্ৰীকৃষ্ণই 64টা অৱতাৰ গ্ৰহণ কৰিছে। তাৰ ভিতৰত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই কীৰ্তনৰ চতুৰ্বিংশতি অৱতাৰত সেই মুখ্য অৱতাৰৰ কথা বৰ্ণনা দিছে। আৰু সেই অৱতাৰ ধাৰণৰ মূল উদ্দেশ্য হৈছে দুষ্টক দমন, সন্তক পালন, সাধু সন্তক ৰক্ষা কৰা আৰু এক পৰিশীলিত সমাজ তৈয়াৰ কৰা। আমি 64টা অৱতাৰলৈ নাযাওঁ, 10 অৱতাৰৰ কথা যদি আমি আলোচনা কৰোঁ, সেই 10 অৱতাৰতেই আমাৰ পৰিশীলিত জীৱনৰ কথা সোমাই আছে, সভ্যতা সংস্কৃতি বিকাশৰ কথা সোমাই আছে। কেনেকৈ চাওক, প্ৰথম মৎস্য অৱতাৰ, এটা পানীত থকা জীৱ, তাৰ এটা সীমা দিয়া হ'ল। তাৰপিছত কুৰ্ম অৱতাৰ, এনেকুৱা এটা জীৱ দিয়া হ'ল পানীৰ বাহিৰেও সি ভূমিটো গতি কৰিব পাৰে, অৰ্থাৎ উভচৰ, পানী মাটি উভয়তে সি যাব পাৰে, মানে মাছতকৈ ক্ৰমবিকাশ ঘটিলে। তাৰপিছত বৰাহ, যদিও আমাৰ ঘোষাত কোৱা হৈছে মৎস্য কুৰ্ম নৰসিংহ, এইটো ছন্দ, কিন্তু মৎস্য কুৰ্মৰ পিছত বৰাহ, এনেকুৱা এটা জন্তু সৃষ্টি হ'ল, পানী আৰু কাছতকৈও সি লৰি ঢাপৰি ফুৰিব পৰা হ'ল। তাৰপিছত নৰসিংহ, মানুহ হ'ল। কেনেকুৱা মানুহ? আধা পশু আধা মানুহ। তাৰপিছত বামন, মানুহ হ'ল। কেনেকুৱা মানুহ? চুটি চাপৰ মানুহ। তাৰপিছত পৰশুৰাম, প্ৰস্তৰ যুগ, কাটি ছিঙি খোৱা যুগ। তাৰপিছত হলিৰাম, হলাকৰ্ষণ কৰি খেতি কৰিব পৰা যুগ, সভ্যতাৰ ক্ৰমবিকাশ। তাৰপিছত শ্ৰীৰাম, সামন্ত যুগ। তাৰপিছত বুদ্ধ, জ্ঞানৰ চৰম শিখৰত মানুহ উপনীত হ'ব পাৰে। কিন্তু তাৰপিছত আকৌ মানুহক অৱনমিত কৰা হ'ল, বামনই শাস্ত্ৰ ৰচনা হ'ল, অৰ্থাৎ বেদবিহিত কাৰ্য আৰম্ভ হ'ল। তাৰপিছত যদিও সেই অৱতাৰ আমি দেখা নাই, কল্কি যেতিয়া অৱতাৰ হ'ব, গোটেই মাৰি মৰক নাইকিয়া কৰি আকৌ সত্য প্ৰৱৰ্তনৰ পৰিৱেশ সৃষ্টি কৰিব। এয়াই হৈছে আমাৰ সমাজ জীৱনৰ সভ্যতা সংস্কৃতিৰ ক্ৰমবিকাশ। সেয়ে অৱতাৰে আমাৰ বিকাশৰ কথা কয়, অৱতাৰে আমাৰ শান্তি পৰিৱেশৰ কথা কয়, অৱতাৰে সন্ত সাধুক ৰক্ষা কৰাৰ কথা কয়। তাৰপিছত সেই পঞ্চম প্ৰশ্নটো আছিল ভগৱান কৃষ্ণই কি লীলা প্ৰকাশ কৰিলে। মূলতঃ ভগৱান শ্ৰীকৃষ্ণই 4টা লীলা প্ৰকাশ কৰিলে। এইকেইটা হ'ল বৃন্দাবন লীলা, মথুৰা লীলা, দ্বাৰকা লীলা আৰু কুৰুক্ষেত্ৰ লীলা। ষষ্ঠ তথা অন্তিম প্ৰশ্নটো আছিল ভগৱান শ্ৰীকৃষ্ণ নোহোৱা হৈ যোৱাৰ পিছত, এই কায়িক ৰূপটো নাইকিয়া কৰাৰ পিছত ধৰ্মই কাৰ আশ্ৰয় গ্ৰহণ কৰিলে। তাৰ উত্তৰটো হ'ল ভগৱান কৃষ্ণ নোহোৱা হোৱাৰ পিছত ধৰ্মই ভগৱান কৃষ্ণৰ প্ৰতিনিধি স্বৰূপ ভাগৱতৰ আশ্ৰয় গ্ৰহণ কৰিলে। সেইকাৰণে আমাৰ জীৱকো, মানৱ জীৱনকো কোৱা হৈছে যে তোমালোকে যেতিয়া ভাগৱতৰ আশ্ৰয় ল'বা, নিষ্ঠাৰে ভগৱন্তৰ কৃপা লাভ কৰিবা, ভগৱন্তক দৰ্শন পাবা আৰু তাৰ যোগেদি নিজৰ জীৱনটো সুৰক্ষিত কৰিব পাৰিবা। এই 6টা প্ৰশ্নৰ বিস্তৃত উত্তৰেই হ'ল শ্ৰীমদ ভাগৱত শাস্ত্ৰ।
য'ত সংস্কৃত লিখোঁতে 18,000 শ্লোক সন্নিৱিষ্ট কৰা হ'ল, 335টা অধ্যায় সংযোগ কৰা হ'ল, আৰু 12টা স্কন্ধৰে ভাগৱত ভাগ কৰা হ'ল। এয়া হৈছে ভাগৱতৰ এক বিস্তৃত লিখিত ৰূপ। কিন্তু মূলতঃ সংস্কৃত ৰচনা কৰাৰ পিছত প্ৰান্তীয় ভাষাত ভাৰতৰ বিভিন্ন ঠাইত ভাগৱত অনুবাদ হ'ল। অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ প্ৰমুখ্যে সন্তসকলে এই ভাগৱত অনুবাদ কৰিলে। এই ভাগৱতৰ যদিও আমি লিখিত ৰূপ পাইছোঁ, প্ৰান্তীয় অনুবাদ পাইছোঁ, কিন্তু প্ৰথমতে ভাগৱতৰ লিখিত ৰূপ নাছিলে, অনুবাদ নাছিলে, কেৱল মৌখিকভাৱে ভাগৱত চলি আছিলে। 4টা শ্লোকত ভাগৱত প্ৰথমতে আৰম্ভ কৰাৰ কাৰণে তাক চতুশ্লোকী ভাগৱত বুলি কোৱা হৈছিল। সেই মৌখিক ব্যাখ্যা কেনেকৈ আৰম্ভ হৈছিল, কেনেকৈ এটা পৰম্পৰাত পৰিণত হৈছিল, কেনেকৈ অসমলৈ নামি আহিছিল চাওক। প্ৰথম ভাগৱত ব্যাখ্যা কৰি ক'লে আদি নিৰঞ্জনে অনাদি অনন্তৰ সন্মুখত। অনাদি অনন্তই ক'লে কালপুৰীয়া নাৰায়ণক, কালপুৰীয়া নাৰায়ণে ক'লে নৰ নাৰায়ণক, নৰ নাৰায়ণে ক'লে হংস নাৰায়ণক, হংস নাৰায়ণে ক'লে সূৰ্যমণ্ডলী নাৰায়ণক, সূৰ্যমণ্ডলী নাৰায়ণে ক'লে শ্ৰী নাৰায়ণক, শ্ৰী নাৰায়ণে ক'লে ব্ৰহ্মা বিষ্ণু শিৱক, ব্ৰহ্মাৰ পৰা পালে নাৰদে, নাৰদৰ পৰা পালে ব্যাসে, ব্যাসৰ পৰা পালে শুকে, আৰু শুকে ক'লে পৰীক্ষিতক, আৰু পৰীক্ষিতক কওঁতে পালে সূত মুনিয়ে, সূতৰ পৰা পালে মনোহৰা সূতে, মনোহৰা সূতৰ পৰা পালে শংকৰাচাৰ্যই, শংকৰাচাৰ্যৰ পৰা পালে শ্ৰীধৰ স্বামীয়ে, তাৰপিছত মধ্বাচাৰ্য, বল্লভাচাৰ্য, ভাস্কৰানন্দ, নৃসিংহ আদি সন্তসকলে লাভ কৰিলে। তাৰপিছত পালে ব্ৰহ্মানন্দই, তাৰপিছত পালে জগদীশ মিশ্ৰই, আৰু সেই জগদীশ মিশ্ৰৰ পৰা অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভাগৱত লাভ কৰিলে। এই হৈছে ভাগৱতীয় এক সম্প্ৰদায়, এই হৈছে ভাগৱতীয় এক পৰম্পৰা, কেনেকৈ কীৰ্তন চলি আহিছিলে। এই ভাগৱত আমি কেৱল যদি লিখিত শাস্ত্ৰ বুলিয়ে কৈ থওঁ, ভাগৱতৰ পৰিচয় সম্পূৰ্ণ নহ'ব। ভাগৱত সাক্ষাৎ ভগৱন্তৰ বাংময় মূৰ্তি। কেনেকৈ চাওক, যিদিনাখন ভগৱান শ্ৰীকৃষ্ণই মৰ্ত ধ্যান ত্যাগ কৰি বৈকুণ্ঠলৈ যোৱাৰ মন মেলিলে, তেতিয়া সখী উদ্ধৱক মাতি আনি ক'লে, সখী উদ্ধৱ, তুমি মোক পাই থকাৰ সময়ত সাধ্য ভক্তিত উপনীত হৈছিলা, সহজ মাৰ্গত উপনীত হৈছিলা, কিন্তু এতিয়া যেতিয়া মই তোমাক এৰি থৈ যাম, আকৌ যেতিয়া তুমি মোক পুনৰ বিচাৰিবা, তুমি আগৰ সাধ্য ভক্তিৰে মোক বিচাৰিলে নাপাবা। এতিয়াৰ পৰা তুমি সাধন ভক্তিৰ আশ্ৰয় ল'ব লাগিব, আৰু সেই সাধন ভক্তিৰ মাৰ্গ মই তোমাক দেখুৱাই দিছো, তুমি চোৱা। তেতিয়া ভগৱান কৃষ্ণই সখী উদ্ধৱৰ আগত এইদৰে এই বাণী প্ৰকাশ কৰিলে। কি ক'লে? স্বকীয়ং যদ্ভৱতেজম শ্ৰীমদ ভাগৱতে দধাত তিৰুধায় প্ৰবিষ্টয়ম শ্ৰীমদ ভাগৱতাৰ্ণৱম। অৰ্থাৎ মোৰ আজি মৰ্ত্য কৰ্ম মই শেষ কৰিছো, তিৰুধায় মই আজি প্ৰস্থান কৰিম, কিন্তু প্ৰবিষ্টয়ম লগে লগে প্ৰৱেশ কৰিম। ক'ত? মোৰ যি তেজ শক্তি আছে ভাগৱতত সন্নিৱিষ্ট হৈ থাকে, সেয়ে মই আজি আকৌ ভাগৱতত প্ৰৱেশ কৰিম। সেয়ে এই ভাগৱত সাক্ষাৎ মোৰ বাংময় মূৰ্তি ৰূপে পৰিচিত হ'ব। এই বাংময় মূৰ্তি যদি কোনোবাই দৰ্শন কৰে, বাংময় মূৰ্তি যদি কোনোবাই সেৱা কৰে, বাংময় মূৰ্তিৰ কথা যদি কোনোবাই কীৰ্তন কৰে, বাংময় মূৰ্তিৰ কথা যদি কোনোবাই শ্ৰৱণ কৰে, তেওঁৰ এই অৱস্থা প্ৰাপ্ত হ'ব। তেনৈয়ং বাংময় মূৰ্তি প্ৰত্যক্ষা বৰ্ততে হৰে দৰ্শনাত সেৱনাত পাঠাত শ্ৰৱণাত সমস্ত পাপনাশিনী।
এই বাংময় মূর্তি যদি আমি সেৱা কৰোঁ, দৰ্শন কৰোঁ, বাংময় মূৰ্তিৰ কথা যদি কীৰ্তন কৰোঁ, বাংময় মূৰ্তিৰ কথা যদি আমি শ্ৰৱণ কৰোঁ, আমাৰ সমস্ত পাপ আমি নাইকিয়া কৰিম। পাপ মানে কলুষ বাসনা, সংকীৰ্ণ মনোভাৱ, এই চিন্তা আমি ত্যাগ কৰিব পাৰিম। এই যে ভাগৱত সাক্ষাৎ বাংময় মূৰ্তি হয়, এই কথা গোপালাতাই সুন্দৰকৈ লিখি থৈ গৈছে আৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই তাক সমৰ্থন জনাইছে। কেনেকৈ আপোনালোকে জানে, মনত পেলাই দিছোঁ। প্ৰথম দ্বিতীয় স্কন্ধে চৰণ দুতয়, তৃতীয় চতুৰ্থে যাৰ হৈ ৰুদ্ধয়, নাবিৰেখে পঞ্চম ষষ্ঠ যে বক্ষস্থল, সপ্তমে অষ্টমে কৰ কমল যুগল, কণ্ঠৰেখে নৱম দশমে যাৰ তুণ্ড, একাদশে ললাট দ্বাদশে ভৈল মুণ্ড, হেন ভাগৱত মূৰ্তিটো অতি মনোহৰ, তমাল সদৃশ বৰ্ণ শ্যাম কলেবৰ। ভাগৱতৰ দ্বাদশ স্কন্ধৰ লগত ভগৱন্তৰ দ্বাদশ অংগ কেনেকৈ সংযোজিত হৈ আছে, ই তাৰ জ্বলন্ত উদাহৰণ। এই মূৰ্তি যে আমাক দিয়া হৈছে কিহৰ কাৰণে? উপাসনা কৰিবলৈ আমাক মূৰ্তি দিয়া হৈছে, পূজা কৰিবলৈ আমাক মূৰ্তি দিয়া হৈছে। কিন্তু পূজা মানে কেৱল চন্দন লগাই ফুলপাত দিয়াটোকেই পূজা বুলি কোৱা হোৱা নাই। ঘণ্টা যে বাদন কৰে সেইটোকে কেৱল পূজা বুলি কোৱা হোৱা নাই। পূজাৰ 5টা ভাগ আছে: অভিগমন, উপাদান, স্বাধ্যায়, যোগ, ইচ্ছা। আমি 5টাৰে ভাগৱত মূৰ্তিক, বাংময় মূৰ্তিক পূজা কৰিব পাৰোঁ। অৰ্থাৎ যিজন ভাগৱত স্থাপিত ক্ষেত্ৰলৈ আহিব সেইটোক অভিগমন বুলি কৈছে। তাৰমানে যোৱাৰ যিটো উদ্যোগ, ভাগৱত কথা কীৰ্তন কৰিবৰ কাৰণে, শুনিবৰ কাৰণে যাব, সেইটোৱে হ'ল অভিগমন। সেইটো এটা পূজাৰ ভাগ। ঠিক সেইদৰে কোৱা হৈছে উপাদান। ধূপ চাকি নৈবেদ্য আমি যেতিয়া ভাগৱতৰ সন্মুখত দি অৰ্চনা কৰিম, সিও এটা পূজাৰ ভাগ। আমি যেতিয়া কীৰ্তন কৰিম মুখেৰে, সেইটো কোৱা হৈছে স্বাধ্যায়, সিও এটা পূজাৰ ভাগ। তাৰপিছত যোগ, অষ্টাংগ যোগেৰে আমি ভাগৱত মূৰ্তিক উপাসনা কৰিম। পোনে পোনে আহিয়েই আমি ভাগৱত কীৰ্তন নকৰোঁ, অষ্টাংগ যোগেৰে সেই পৰিৱেশ সৃষ্টি কৰিবই লাগিব। কি? যম, নিয়ম, আসন, প্ৰাণায়াম, প্ৰত্যাহাৰ, ধ্যান, ধাৰণা, সমাধি। যিটো সংযমতা, শৰীৰ মনৰ যিটো সংযমতা, তোক যম বুলি কৈছে। যিটো নীতি পালন কৰি আমি ভাগৱত গাবলৈ মানে পৰিৱেশ সৃষ্টি কৰিম, সেইটোক নিয়ম বুলি কৈছে। আৰু আমি আসনত বহিছোঁ, হয় পদ্মাসনত, নহয় স্বস্তিকা আসনত, যিকোনো এখন আসনত যেতিয়া আমি নিবিড়ভাৱে বহি পৰিৱেশ সৃষ্টি কৰিছোঁ, তাক আসন বুলি কোৱা হৈছে। প্ৰাণায়াম, নীতিগতভাৱে আমি যি উশাহ নিশাহ লৈছোঁ আৰু সেইখিনি সময়ত সেই নিয়ন্ত্ৰণৰ যেতিয়া আখৰা কৰিছোঁ, তাক প্ৰাণায়াম বুলি কোৱা হৈছে। অৰ্থাৎ সেইখিনি সময়ত প্ৰাণায়াম কৰিবই লাগিব। যদি মনটো আৱেগিক হৈ থাকে, ভাগৱত কীৰ্তন কৰি সুফল নাপাম, পূজাৰ সুফল নাপাম। প্ৰত্যাহাৰ, সেইখিনি সময়ত অসৎ চিন্তাবিলাক, অসৎ ভাৱনাবিলাক আমি ত্যাগ কৰিবই লাগিব, তাক প্ৰত্যাহাৰ বুলি কৈছে। ধ্যান, আমি একনিষ্ঠভাৱে যেতিয়া সেই ভাগৱত মূৰ্তিৰ ৰূপ কল্পনা কৰিম, চিন্তা কৰিম, সেয়া হ'ব ধ্যান। আকৌ তেওঁৰ ৰূপটো যেতিয়া এটা এটা আকৌ নমাই আনি আমি নিৰীক্ষণ কৰিম, তাকে কোৱা হৈছে ধাৰণা, সমাধি। য'ত ভাগৱত মূৰ্তিৰ বাহিৰে, সেই পৰিৱেশ, সেই ৰূপটোৰ বাহিৰে আমাৰ কোনো চিন্তা নাথাকিব, তাতে আমি নিশ্চল হৈ বহি থাকিম, থিয়াই হ'ব সমাধি। এইদৰে আমি এই 5 প্ৰকাৰে ভাগৱত মূৰ্তিক পূজা কৰি লওঁ। তাৰপিছতহে কীৰ্তন কৰিলে আমি তাৰ পৰা সুফল লাভ কৰিম। এই পূজাৰ মূল মন্ত্ৰ কি? মন্ত্ৰটো আছে, মন্ত্ৰ নোহোৱাকৈ পূজা হ'ব নোৱাৰে। এই মন্ত্ৰ হৈছে ওম নমো ভগৱতে বাসুদেৱায়। এই দ্বাদশাক্ষৰ মন্ত্ৰৰে আমি যি ভাগৱত মূৰ্তিক পূজা কৰিম, এয়া কেৱল আমাক উপাসনা কৰিয়েই ক্ষান্ত হ'বলৈ কোৱা নাই। এই দ্বাদশাক্ষৰ মন্ত্ৰৰ আমি যদি জীৱনত প্ৰতিফলন ঘটাওঁ,
আমাৰ জীৱনটো আমি পৰিশীলিত কৰিব পাৰিম কেনেকৈ চাওক প্ৰতিটো মন্ত্ৰৰে তাৎপৰ্য আছে ওম নমো ভগৱতী বাসুদেৱায় ওম তাৎপর্য কি ওমকারং কুণ্ডলী স্বয়ং অত্র ব্রহ্মাদয় সর্বে তিষ্ঠন্তি সততং সততং প্রিয়ে প্রণবতং প্রাণময়ং বর্ণং সদাশিবময়ং সদা ঈশ্বর সংযুক্তং চতুর্বজ্ঞ প্রদায়কম ওম ইতি জ্ঞানমাত্রেণ রাগজন্যেন জিষ্ঠিত কাল নিদ্রাং প্রপন্নস্মি ত্রাহিমাং মধুসূদন অর্থাৎ ওমকাৰ প্ৰণৱধ্বনি য'ত ব্ৰহ্মা বিষ্ণু শিৱ সংযোজিত হৈ আছে ওম কুণ্ডলীৰ সহিত আধাৰ সহিত বাস কৰে ওম শব্দ উচ্চাৰণ কৰাৰ লগে লগে মানুহে চতুৰ্বৰ্গ সাধন কৰিব পাৰে ধৰ্ম অৰ্থ কাম মোক্ষ আৰু এই ওম ধ্বনি উচ্চাৰণ কৰাৰ লগে লগে মানুহক ঈশ্বৰৰ লগত মনটো সংযোগ কৰি দিব পাৰে আৰু ওম ইতি জ্ঞানমাত্ৰেণ ৰাগজন্যেন জিষ্ঠিত যে ওম ধ্বনি নিষ্ঠাৰে উচ্চাৰণ কৰাৰ লগে লগে ৰাগ আসক্তিক জীৰ্ণ কৰিব পৰা ক্ষমতা লাভ কৰে আমি সাধাৰণতে ৰাগ আসক্তি দূৰ কৰিব নোৱাৰো মায়া আমি নাইকিয়া কৰিব নোৱাৰো কিন্তু সেই মায়াকো আমি নিয়ন্ত্ৰণ কৰিব পাৰো আসক্তিকো আমি নিয়ন্ত্ৰণ কৰিব পাৰো যেতিয়া আমি ওম ধ্বনি নাভিৰ পৰা উচ্চাৰণ কৰিম নিশ্চিতভাৱে আমি তাৰ নিয়ন্ত্ৰণৰ শিক্ষা লাভ কৰিম আমাক নিয়ন্ত্ৰণ কৰি দিবই এয়াই হৈছে ওমৰ তাৎপৰ্য আৰু সেই কাৰণে কোৱা হ'ল কাল নিদ্ৰাং প্ৰপন্নস্মি ত্ৰাহিমাং মধুসূদন তেওঁ প্ৰাৰ্থনা কৰা হৈছে হে মধুসূদন মই কাল নিদ্ৰাত এনেধৰণে পৰি আছো মই তোমাক যিদৰে স্মৰণ কৰিব লাগে শক্তি পোৱা নাই গতিকে এই ওম ধ্বনিৰ যোগেদি তুমি মোক সেই শক্তি প্ৰদান কৰা তাৰপিছত ন গতিৰ বিদ্যতে নাথো তমেকং শৰণং প্ৰভু পাপ পংকে নিমগ্ন অস্মি ত্ৰাহিমাং মধুসূদন হে মধুসূদন মই তোমাৰ বাহিৰে আৰু গতি দিয়া মই কাকো বিচাৰি পোৱা নাই নগতিৰ বিদ্যতে নাথো তমেকং শৰণং প্ৰভু সেইকাৰণে মই তোমাৰ চৰণত শৰণ লৈছো শৰণীয়া হৈছো পাপপংকে নিমগ্ন অস্মি মই পাপপংকময় সাগৰত এনেদৰে নিমগ্ন হৈ আছো হে মধুসূদন তাৰ পৰা তুমি মোক পৰিত্ৰাণ পোৱাৰ ব্যৱস্থা দিয়া ওম নমো মোহিত মোহ জালেন পুত্ৰ দ্বাৰ গৃহাদিষু তৃষ্ণয়া পীড়্য মনোহম ত্ৰাহিমাং মধুসূদন মোহিত মোহ জালেন পুত্ৰ দ্বাৰ গৃহাদিষু যে মই এনেদৰে মোহিত হৈছো ক'ত পুত্ৰ পত্নীৰ মোহত মোহিত মোহ জালেন পুত্ৰ দ্বাৰ গৃহাদিষু তৃষ্ণয়া পীড়্য অহম মই ইমান তৃষ্ণাতুৰ হৈছো ইমান পীড়িত হৈছো ত্ৰাহিমাং মধুসূদন হে মধুসূদন তুমি মোক তাৰ পৰা পৰিত্ৰাণ কৰা ওম নমো ভক্তিহীনঞ্চ দীনঞ্চ দুঃখ শোক আতুরা প্ৰভু অনাশ্ৰমনাথঞ্চ ত্ৰাহিমাং মধুসূদন তোমাক মোক লাগে তোমাৰ মই শ্ৰম চিন্তা কৰিছো তোমাৰ মই শ্ৰম সাৱটি লৈছো কিন্তু তোমাক যোজনা কৰিবৰ কাৰণে তোমাক ভাবিবৰ কাৰণে মোৰ যি ভক্তি লাগে ভক্তিহীনঞ্চ দীনঞ্চ দুখ শোক আতুৰা প্ৰভু এই দুখ শোক সাগৰত আতুৰ হৈ তোমাৰ প্ৰতি উলিয়াই দিবলগীয়া ভক্তি মই উলিয়াই দিব পৰা নাই ভক্তিত মই হীন ভক্তিত মই দৰিদ্ৰ সেইকাৰণে কোৱা হৈছে ভক্তিহীনঞ্চ দীনঞ্চ দুখ শোক আতুৰা প্ৰভু অনাশ্ৰমনাথঞ্চ ত্ৰাহিমাং মধুসূদন মই অনাথ বুলি অনুভৱ কৰিছো সেয়ে তুমি মোক আশ্ৰয় দিয়া তুমি মোক প্ৰকৃত ভক্তিৰ সঞ্চাৰ কৰি দিয়া ওম নমো ভগ গতাগতেন শান্তহম দীৰ্ঘ সংসাৰ বটমসু যেন ভূয়ুন গোস্বামী ত্ৰাহিমাং মধুসূদন এই সংসাৰখন বৰ দীঘলীয়া এবাৰ আহিছো আকৌ গৈছো গতাগতেন শান্তহম দীৰ্ঘ সংসাৰ বটমসু
এই দীঘলীয়া সংসাৰখনলৈ আহি মই ভাগৰি পৰিছো, ক্লান্ত হৈছো। গতাগতেন শান্তহম দীৰ্ঘ সংসাৰ বৰ্তমসু যেন ভূয়ো নগৰ স্বামী ত্ৰাহিমাং মধুসূদন। এই সংসাৰ চক্ৰত যাতে মই আকৌ সোমাব নালাগে, এই দুখৰ সাগৰত পৰিব নালাগে, তুমি মোক তাৰ ব্যৱস্থা দিয়া। ওম নমো ভগৱতে তেনো দেৱ প্ৰপন্নস্মি নাৰায়ণ পৰায়ণ জগত সংসাৰ মোক্ষাৰ্থং ত্ৰাহিমাং মধুসূদন। মই নাৰায়ণ পৰায়ণ হৈছো, তোমাৰ চৰণত মই শৰণ লৈছো। তেনো দেৱ প্ৰপন্নস্মি নাৰায়ণ পৰায়ণ জগত সংসাৰ মোক্ষাৰ্থম ত্ৰাহিমাং মধুসূদন। সেইকাৰণে এই জগতৰ পৰা তুমি মোক মোক্ষ প্ৰাপ্তিৰ পথ দিয়া। ওম নমো ভগৱতে বা বাস্বামী যথৰ প্ৰণম প্ৰণমামি তবাগ্ৰত জৰা মৰণ ভীতু অহম ত্ৰাহিমাং মধুসূদন। মই তোমাক যিদৰে সন্মুখেৰে স্তুতি কৰিব লাগে পৰা নাই, যিদৰে ঐকান্তিকভাৱে তোমাক ভাবিব লাগে মই পৰা নাই, ইয়াৰ মূল কাৰণটো হৈছে এই জৰা সংসাৰত মই এনেদৰে তাত নিমগ্ন হৈছো, তাৰ কাৰণে আচলতে মোৰ এই অক্ষমতা আহিছে। গতিকে এই জৰা ব্যাধি সংসাৰৰ মাজত থকাৰ পিছতো তুমি মোক সেই দৈন্যতা নাইকিয়া কৰি দিয়া, তোমাৰ কাৰণে মোক শক্তি প্ৰদান কৰি দিয়া। কিহেৰে শক্তি সঞ্চাৰ হ'ব? ভক্তিৰে। তাৰপিছত কোৱা হৈছে ওম নমো ভগৱতে বা সু সুকৃতং ন কৃতং কিঞ্চিত দুষ্কৃতং চ কৃতং ময়া সংসাৰ পাপপংগে নিমগ্ন অস্মি ত্ৰাহিমাং মধুসূদন। তোমাক মই স্তুতি মিনতি ঢেৰ কৰি আছো, কিন্তু তোমাৰ কাৰণে মই সুকৰ্ম কৰিব পৰা নাই, দুষ্কৰ্ম কৰাৰো লেখ নাই। ইয়াৰ কাৰণটো পাপপংকে নিমগ্ন অস্মি, মই পাপপংকময় সংসাৰত নিমগ্ন হৈ থকাৰ কাৰণে মোৰ এই অৱস্থা প্ৰাপ্ত হৈছে। হে মধুসূদন, তুমি মোক তাৰ পৰিত্ৰাণৰ ব্যৱস্থা দিয়া। ওম নমো ভগৱতে বাসুদে দেহান্তরেশ নির্মাণে ভগবত শক্তি প্রমাণিকা অসক্তং হীন বীর্যঞ্চ ত্ৰাহিমাং মধুসূদন। মই তোমাক বাৰে বাৰে কৈছো তুমি মোক সংসাৰলৈ আকৌ নানিবা, কিন্তু তোমাৰ ইচ্ছাক মই বন্ধ কৰিব নোৱাৰো, তুমি মোক আকৌ আনি দিব পাৰা হয়তো। দেহান্তরেশ নির্মাণে ভগবত শক্তি প্রমাণিকা অসক্তং হীন বীর্যঞ্চ ত্ৰাহিমাং মধুসূদন। পিতৃ মাতৃয়ে মোক জন্ম দিলেও এটা দেহাৰ অন্ত হোৱাৰ পিছত আন এটা দেহ নিৰ্মাণ কৰি দিয়াৰ প্ৰামাণ্য শক্তি তুমিহে সেই দেহটো নিৰ্মাণ কৰি দিব পাৰিবা। মই তাৰ কাৰণে বীৰ্যহীন, শক্তিহীন। গতিকে তুমি এই কামটো মোক কৰি দিব লাগিব যদি মোক সংসাৰলৈ আনা। ওম নমো ভগৱতে বাসুদেবা বাক্যং যৎ প্ৰতিজ্ঞাতম কৰ্মণা নৈব তৎকৃতম মোহ মূঢ় দুৰাচাৰ ত্ৰাহিমাং মধুসূদন। মই তোমাক স্তুতি কৰিছো সঁচা, বাক্যং যৎ প্ৰতিজ্ঞাতম কৰ্মণা নৈব তৎকৃতম। মই বাক্যৰে তোমাক স্তুতি কৰোঁতে যেনেকৈ সংকল্পিত হওঁ, প্ৰতিজ্ঞাবদ্ধ হওঁ, কৰ্মেৰে কিন্তু মই তেনেকুৱা আচৰণ কৰি নেদেখুৱাওঁ। বাক্যং যৎ প্ৰতিজ্ঞাতম কৰ্মণা নৈব তৎকৃতম মোহ মূঢ় দুৰাচাৰ। এই অৱস্থাটো কেলে হৈছে? মোৰ এটা মোহগ্ৰস্ত মন আছে, মোৰ এটা দুৰাচাৰী মন আছে, যাৰ কাৰণে মই তোমাৰ ওচৰত সংকল্পিত হৈও সেই সংকল্প ৰক্ষা কৰিব পৰা নাই। গতিকে তুমি মোক ৰক্ষা কৰা। ওম নমো ভগৱতে বাসুদেৱায় শেষৰটো আখৰ যত্ৰ যত্ৰ জনিষ্যেহম স্ত্ৰীষু বা পুৰুষেষু বা তত্ৰ তত্ৰ চলা ভক্তি ত্ৰাহিমাং মধুসূদন। হে প্ৰভু, তুমি যদি আকৌ মোক সংসাৰলৈ লৈ আহা, যত্ৰ যত্ৰ জনিষ্যেহম, যদি তুমি মোক জন্ম নিদিয়া, স্ত্ৰীষু বা পুৰুষেষু বা স্ত্ৰী কুলতে হওক বা পুৰুষ কুলতে হওক, তত্ৰ তত্ৰ চলা ভক্তি, তোমাৰ কাৰণে মোক অচলা ভক্তি প্ৰদান কৰিবা। যতেই মোক জন্ম নিদিয়া সেই ভক্তিৰে মই তোমাৰ ওচৰত মই কৃতজ্ঞ হৈ থাকিম আৰু মই ৰক্ষা পাম। চাওক, এই ওম নমো ভগৱতে বাসুদেৱায় আমি গালো, কিন্তু কেৱল গাবৰ কাৰণেই
উৎসাহ কৰিবৰ কাৰণে মন্ত্ৰটো দিছেনে? আমাৰ গোটেই জীৱনটোৰ পৰিশীলিত ৰূপৰ কথা ইয়াত কোৱা হৈছে। আমাৰ জীৱনৰ লক্ষ্য কি, উদ্দেশ্য কি, আমাৰ বাঞ্ছা কি, আমি কি বিচাৰো, আমি কেনেকৈ ভগৱন্তৰ সান্নিধ্য পাব পাৰো, ভগৱন্তই আমাক কেনেকৈ ৰক্ষা কৰিব পাৰে, এই গোটেই সমস্ত তত্ত্ব লুকাই আছে এই দ্বাদশাক্ষৰ শ্লোকটিত। আমি এইদৰেই আচলতে ভগৱন্তক পূজা কৰো, প্ৰাৰ্থনা কৰো, আৰু তাৰ যোগেদি আমাৰ পৰিশীলিত জীৱন আমি কামনা কৰো। সেই দ্বাদশ স্কন্ধত আছে ভাবি ৰজাৰ আখ্যানৰ কথা, সেই দ্বাদশ স্কন্ধত আছে যুগবিলাকৰ পৰিচয়ৰ কথা, সেই দ্বাদশ স্কন্ধত আছে বেদৰ শাখা প্ৰস্তুতৰ কথা, আৰু সেই দ্বাদশ স্কন্ধত আছে মহাভাগৱত পৰীক্ষিতৰ মুক্তিৰ কথা। এয়া হৈছে দ্বাদশ স্কন্ধ ভাগৱতৰ চমু পৰিচয়। এই প্ৰত্যেকটো আখ্যানে আচলতে আমাক শিক্ষা দিয়ে বাস্তৱ জীৱনত, সংসাৰী জীৱনত। আমি প্ৰতিটো কথা আলোচনা কৰিবলৈ সময় তাকৰ, কাৰণ ব্যাখ্যা আছে, গতিকে সেইকাৰণে আমি দীঘলীয়া সময় নলওঁ। পৰীক্ষিতৰ কাহিনীটোৰ কথা আমি ক'বলৈ বিচাৰিছো, যিটো প্ৰথম স্কন্ধত আছিলে, যিটো কাহিনীয়ে আমাক এটা বাস্তৱ জীৱনৰ শিক্ষা দিয়ে, সাম্প্ৰতিক সময়ৰ শিক্ষা দিয়ে। কি শিক্ষা দিছে চাওক। যিদিনাখন ৰজা যুধিষ্ঠিৰে পৰীক্ষিতৰ হাতত ৰাজ্যভাৰ সমৰ্পণ কৰি স্বৰ্গলৈ গুচি গ'ল, তেতিয়াৰ পৰা পৰীক্ষিতে ৰাজ্য চম্ভালিবলৈ ল'লে। তেওঁ এদিন ভিতৰত থকাৰ মাজতে বাহিৰলৈ যোৱাৰ মন কৰিলে, বাহিৰলৈ ওলাই গ'ল। গৈয়ে তেওঁ এটা অদ্ভুত কাৰ্য দেখা পালে। কি কাৰ্য? যে এটা ষাঁড় গৰুক এজন মানুহে উধাই মুধাই প্ৰহাৰ কৰি আছে। কৌতূহল জাগিলে পৰীক্ষিতৰ, লগে লগে ওচৰলৈ গ'ল। গৈ দেখিলে ষাঁড় গৰুটোক প্ৰহাৰ কৰোঁতে কৰোঁতে 4টা খুৰা ভাঙি পেলালে, আৰু সেই বিকলাংগ অৱস্থা দেখি এজনী গাই গৰুৱে কান্দি কাটি ব্যাকুল হৈছে। তেতিয়া পৰীক্ষিত আৰু ওচৰলৈ গ'ল। তেওঁ সাধনাৰে গম পালে সেই ষাঁড় গৰুটো সাধাৰণ ষাঁড় গৰু নহয়, সেই ষাঁড় গৰুটো হৈছে ধৰ্ম। ধৰ্মৰ 4টা পাত থাকে, সত্য, শৌচ, তপ, দয়া। সেই দুষ্ট মানুহজনে প্ৰহাৰ কৰোঁতে কৰোঁতে 3টা ভাঙি পেলালে, শৌচ, তপ আৰু দয়া। সত্যত মাত্ৰ ধৰ্ম বৰ্তি আছিলে। আৰু সেই বিকলাংগ অৱস্থা দেখি যে গাইজনীয়ে কান্দি আছিল, সেই গাইজনী আছিল পৃথিৱী। তেতিয়া আৰু ওচৰলৈ গৈ পৰীক্ষিতে সাধনাৰে সেই বিকলাংগ অৱস্থা তেওঁলোকৰ দূৰ কৰি দিলে। ধৰ্মৰ 4টা খুৰা পাত আকৌ সংযোগ কৰি দিলে। তেতিয়া পৰীক্ষিতে ক'লে, তোমালোকে আৰু কান্দি কাটি থাকিব নালাগে। পৃথিৱীক ক'লে, আৰু তোমালোকে বিকলাংগ অৱস্থা পাব নালাগে, মই থকা অৱস্থাত তোমালোকক মই সুস্থিৰ কৰি ৰাখিম। তোমালোক এতিয়া নিজৰ নিজৰ স্থানলৈ গুচি যোৱা। এই 4টা পাত সংযোগ কৰাৰ লগে লগে ধৰ্ম আকৌ ক্ৰিয়াশীল হ'ল, বসুমতীৰ সৈতে, পৃথিৱীৰ সৈতে তাৰ পৰা গুচি গ'ল। তেতিয়া পৰীক্ষিতে গৈ সেই দুষ্ট মানুহজনৰ কাষ চাপিলে। তেওঁ সুধিলে, তুমি কোন? তুমি কিয় মোৰ ধৰ্মৰ ৰাজ্যত অধৰ্মৰ পতাকা উৰুৱাবলৈ আহিছা? তেতিয়া মানুহজনে পৰীক্ষিতৰ কথা গম পালে যে সখা গৰা ধৰা অধিপতি পৰীক্ষিত। তেতিয়া দুষ্ট মানুহজনে কপি কপি ক'লে, মহাৰাজ মই কলি। তেতিয়া পৰীক্ষিতে ক'লে, বেছ, তুমি যদি সঁচাকৈ কলি, তোমাক মই ধানমানিক সময়ো মোৰ ৰাজ্যত থাকিবলৈ নিদিওঁ। কঁকালৰ পৰা তৰোৱাল উলিয়াই পৰীক্ষিতে কলিক বধ কৰিবলৈ উদ্যত হ'ল। তেতিয়া কলিয়ে লাহেকৈ অনুনয় বিনয় কৰিলে, ক'লে, মহাৰাজ আপুনি শৰণাগত পালক, আপুনি শৰণ প্ৰাৰ্থীক ৰক্ষা কৰে। মই এতিয়া আপোনাৰ আশ্ৰয় প্ৰাৰ্থী, আপুনি মোক ৰক্ষা কৰক। আৰু আপুনি যদি মোক প্ৰাণে মাৰে, আপোনাৰ শৰণাগত পালক এই খ্যাতিটো নোহোৱা হৈ যাব। তেতিয়া পৰীক্ষিতে অকণমান সময় ভাবিলে, সঁচা কলিৰ সমস্ত কথাই বেয়া, তাৰ মাজত কিন্তু এটা ভাল কথা আছে। ভাল কথাটো কি? যে কলি যুগত মানুহে
কিবা কাৰণত ভাল কাম কৰিব নোৱাৰিব পাৰে, ভাল কাম কৰিম বুলিও যদি সংকল্পিত হয় তেওঁ বোলে মুক্তি লাভ কৰিব পাৰে। তেতিয়া পৰীক্ষিতে ভাবিলে মই যদি কলিক বধ কৰোঁ কলিযুগৰ মানুহৰ এইকণ উপায়ো নোহোৱা হৈ যাব। সেইকাৰণে কলিযুগৰ মানুহৰ প্ৰতি দয়া প্ৰৱক হৈ পৰীক্ষিতে কলিক বধ কৰাৰ পৰা নিৰস্ত হ'ল, তৰোৱালখন কঁকালত সুমুৱাই থলে। তেতিয়া পৰীক্ষিতে পুনৰ কলিক আদেশ দি ক'লে, বেছ কলি, তোমাৰ অনুনয় বিনয়ৰ কাৰণে মই তোমাক বাৰু প্ৰাণে নামাৰো, তোমাক ৰাখি দিলো, কিন্তু তুমি এই মুহূৰ্ততে মোৰ ৰাজ্যৰ পৰা ওলাই যোৱা, নহলে তুমি মোৰ গোটেই ৰাজ্যখন তোমাৰ অন্যায় অত্যাচাৰে প্লাবিত কৰি পেলাবা। তেতিয়া পুনৰ কলিয়ে মাত লগালে, মহাৰাজ আপুনি সখা গৰা ধৰা অধিপতি, আপুনি মোক খেদি দিছে সঁচা, মই কলৈ যাম, আপুনি মোক কৰবাত অকমান স্থান দিয়ক। তেতিয়া প্ৰথমতে পৰীক্ষিতে ভাবিলে মই যদি কলিক স্থান দিওঁ তাৰ স্বভাৱেৰে মোৰ গোটেইখন ৰাজ্য নগুৰ নাগতি কৰিব, অথচ সি ইমান অনুনয় বিনয় কৰিছে সেইটো এৰাব নোৱাৰা অৱস্থা হ'ল। তেতিয়া পৰীক্ষিতে কলিক ক'লে, বেছ কলি, তুমি মোক ইমান অনুনয় বিনয় কৰিছা, বাৰু মই তোমাক কেইখনমান স্থান দিছো, তুমি তাত থাকিবা। তুমি কিন্তু মোৰ পোনপটীয়া ৰাজ্যত থাকিব নোৱাৰা, যিটো আছুতীয়াকৈ যোৱা, অবাতে যোৱা, বেকাকৈ যোৱা পথ, তুমি তাত থাকিবা। কলিয়ে মানি ললে, আপুনি মোক য'তেই দিয়ে মই তাতেই থাকিম। তেতিয়া পৰীক্ষিতে কলিক সম্বোধি ক'লে, বেছ কলি, মই তোমাক প্ৰথম সেইখন স্থান দিছো, তুমি তাত থাকা য'ত সদায় মদ্যপান হৈ থাকে। যি মানুহে কেৱল মদ্যপানকে জীৱনৰ সমগ্ৰ সামগ্ৰী বুলি গণ্য কৰে, তুমি তাত বাস কৰিবা। তাৰ দ্বিতীয় ঠাইখনৰ কথা নিৰ্দেশ কৰি পৰীক্ষিতে কলিক ক'লে, কলি, তুমি তাত থাকিবা য'ত সদায় জুৱা খেল হৈ থাকে। তৃতীয় স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তুমি তাত থাকিবা য'ত পৰশ্ৰী হৰণৰ দৰে কাৰ্য সংঘটিত হয়। চতুৰ্থ স্থানখন নিৰ্ণয় কৰি ক'লে, কলি, তুমি সেইখন স্থানত থাকিবা য'ত কোনো কাৰণ নোহোৱাকৈ প্ৰাণী হত্যা কৰা হয়। তাৰপিছত কলি আকৌ মাত লগালে, মহাৰাজ তথাপি মোৰ ঠাই কম হৈছে, আপুনি আৰু অকমান দিয়ক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, মই তোমাক এইবাৰ এখন বহল ঠাই উলিয়াই দিছো য'ত প্ৰচুৰ সোণ থাকে, সোণৰ মাজত থাকিবা। আকৌ কলিয়ে মাত লগালে, মহাৰাজ তথাপি মোৰ ঠাই কম হৈছে, আপুনি মোক আৰু অকমান দিয়ক। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, মই তোমাক এইবাৰ এখন সংকীৰ্ণ ঠাই উলিয়াই দিছো, তুমি তাত তৃপ্তিৰে বাস কৰিবা। সেইখন হ'ল দুঘৰৰ মাটিৰ সীমাৰ মাজত থাকিবা, নিশকটীয়া ৰেখাডালৰ মাজতে তুমি তাত সোমাই থাকিবা। তাৰপিছত আকৌ কলিয়ে মাত লগালে, মহাৰাজ আৰু অকমান দিয়ক, মই আৰু আপোনাক আমনি কৰি নাথাকো। এইবাৰ পৰীক্ষিতে ক'লে, বেছ কলি, মই তোমাক এইবাৰ আৰু এখন বহল ঠাই উলিয়াই দিছো, সেইখন হ'ল গৃহস্থৰ ঘৰৰ পঞ্চসোণা পাতক থকা স্থানত থাকিবা। লগে লগে কলিয়ে তেওঁৰ স্থানলৈ যাবলৈ উদ্যোগ গ্ৰহণ কৰিলে, আৰু লগে লগে ভাগৱতৰ যোগেদি আমাক সাৱধান কৰি দিয়া হ'ল যে কলি থকা স্থানক যদি কোনোবাই প্ৰশ্ৰয় দিয়ে তেওঁৰ অকাল মৃত্যু অৱশ্যম্ভাৱী, ঘৰখনত অশান্তি অৱশ্যম্ভাৱী, আৰু তেওঁৰ দুৰ্দশা অৱশ্যম্ভাৱী। তাৰ উদাহৰণ কল্পে দেখুৱাই দিছে ভাগৱতে। প্ৰথমতে কলিক স্থান দিছিল মদ্যপান কৰা স্থানত, তাৰ পৰা কি দুৰ্যোগ ভুগিব পাৰে মানুহে। তাৰ উদাহৰণ যদুবংশ। যদুবংশই এনেদৰে মদিৰা পান কৰিলে, মদ পান কৰিলে, ভাই ভাইৰ মাজত কটাকটি আৰম্ভ হ'ল। চাবলৈ গ'লে তেওঁলোক কৃষ্ণৰ বংশধৰ, তেওঁলোক বহুদিন ধৰি জীয়াই থাকিব লাগিছিল। কৃষ্ণই যেনেকৈ পূৰ্ণ আয়ুস পালে যদুবংশই নেপালে। কিয়? কলি থকা স্থানক প্ৰশ্ৰয় দিয়াৰ কাৰণে। সেইকাৰণে অকাল মৃত্যু নামি আহিলে, দুৰ্যোগ ধুমুহা নামি আহিলে, আৰু ভাই ভাতৃৰ মাজত কাজিয়া আৰম্ভ হ'ল। সেইকাৰণে আমাক সেই কথা মনত পেলাই দিছে, যি কেৱল জীৱনত মদ্যপানকেই সৰ্বোচ্চ সামগ্ৰী বুলি গণ্য কৰিব, তেওঁৰ জীৱনলৈ ধুমুহা নামি আহিব,
অকাল মৃত্যু তেওঁ সাৱটি ল'ব লাগিব। ঠিক তেনেকৈ জুৱা খেলত কলি থাকে, তাৰো পৰিণতি ধ্বংস। তাৰ উদাহৰণ কুৰুবংশ। পঞ্চপাণ্ডৱ বহুত দিনলৈ জীয়াই থাকিল, কুৰুবংশই অকালতে মৃত্যুক সাৱটি ল'লে। কিহৰ কাৰণে? জুৱা খেল খেলাৰ কাৰণে।